চ' 4টা টাৰ্ম আহি যায় কোৱাড্ৰেটিকৰ 3টা টাৰ্ম আছিলে ইয়াত 4টা টাৰ্ম আহি যায় আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটো লিখিছিলোঁ তোমাৰ এনেকৈ ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 অ'কে চ' এইটো ভিডিঅ'ত মই তোমালোকক খালি ইন্ট্ৰডাকশ্যনটো দিম যে আমি কি পঢ়িম নো সেইটো কথা খালি মই ক'ম আৰু চ' আমি কিউবিক ইকুৱেশ্যন চাগে আমি আগতে ইমান কৰা নাই কিন্তু কোৱাড্ৰেটিক ইকুৱেশ্যন আমি কৰিছোঁ চ' সেইটো দেখিবলৈ কেনেকুৱা আছিলে কোৱাড্ৰেটিক ইকুৱেশ্যনটো আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটো লিখিছিলোঁ তোমাৰ এনেকৈ ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 য'ত a ইজ নট ইকুৱেল টু 0 এই কণ্ডিশ্যনটো দি থয় কিয় দি থয় যদি a ইকুৱেল টু 0 হৈ যায় এই গোটেই বস্তুটোৱে 0 হৈ যাব তেতিয়া এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ নাথাকে চ' এইটো আছিল আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু হাইয়েষ্ট পাৱাৰ আছিল আমাৰ 2 চ' তেনেকৈ যোনটো কিউবিক ইকুৱেশ্যন আছে কিউবিক ইকুৱেশ্যনটো তোমাৰ দেখিবলৈ এনেকুৱা ax কিউব প্ৰথমতেই কিউব আহি যায় 3 আহি যায় হাইয়েষ্ট পাৱাৰ তাৰপিছত bx স্কুৱেৰ প্লাছ cx এনেকৈ আহে পাৱাৰটো কমি কমি আহি থাকে তাৰপিছত প্লাছ d চ' 4টা টাৰ্ম আহি যায় কোৱাড্ৰেটিকৰ 3টা টাৰ্ম আছিলে ইয়াত 4টা টাৰ্ম আহি যায় আৰু হাইয়েষ্ট পাৱাৰ থাকে তোমাৰ 3 চ' এইটোৱে আছিল আমাৰ কিউবিক ইকুৱেশ্যন চ' আমি নেক্সট পাৰ্টত কিউবিক ইকুৱেশ্যনৰ ৰুটছৰ বিষয়ে পঢ়িম অ'কে চ' নেক্সট ভিডিঅ'ত লগ পাম